Hello everyone. আজি আমাৰ টপিকটো হৈছে magnification. The magnification or definition to hold. Magnification is the ratio of the image height to the object height. প্ৰতিবিম্বৰ চতাৰ লক্ষ্য বস্তুৰ অনুপাতটো হ'ল বিবৰ্ধন। গতিকে এইটো হৈছে আমাৰ ডেফিনেশ্যনটো। কিন্তু আমি ইয়াক কি কৰিব লাগিব? বুজি পাব লাগিব আচলতে বিবৰ্ধন মানেনো কি? বিবৰ্ধন মানে হ'ল মানে যিটো আমাৰ ইমেজ থাকিব আৰু অবজেক্ট হাইট কিটা থাকিব। ইহঁতৰ যেটো সাইজটো কাভাৰ বেছি হ'ব কাভাৰ কম হ'ব তেতিয়া আমাৰ যদি ইমেজ হাইটটো যদি বাঢ়ি যায় ইমেজ হাইটটো যদি বাঢ়ি গুছি যাব তেতিয়া আমাৰ কি হ'ব ম্যাগনিফিকেশনটো 1 তকৈ বাঢ়িব আৰু যেতিয়া ইমেজটো সৰু হ'ব অবজেক্টতকৈ তেতিয়া কি হ'ব যেটো ম্যাগনিফিকেশনটো 1 তকৈ ভ্যালুটো কমি যাব আৰু যেতিয়া অবজেক্টৰ ইমেজৰ সাইজটো সমান হ'ব তেতিয়া কি হ'ব 1 ৰ সমান হ'ব গতিকে আমি এক্সাম্পল লৈ যদি চাওঁ তেতিয়া আমি মিৰৰৰ ক্ষেত্ৰতে চাওঁ ফাৰ্স্ট মিৰৰৰ ক্ষেত্ৰত চাওঁ যে ম্যাগনিফিকেশনটো আচলতে ম্যাগনিফিকেশনটো হয় কি ঠিক আছে আমি যদি কনকেভ মিৰৰ এখন ড্ৰ কৰো অবতল দাপন এখন যদি আমি ড্ৰ কৰো অবতল দাপনখনত CF তিনিখন অবতল দাপন ড্ৰ কৰিম তিনি ধৰণে আমি চাম যে বিবৰ্ধনটো আচলতে কেনেকুৱা ও এতিয়া ইয়াত যদি আমি চাওঁ যেটো ইয়াত যদি আমি অবজেক্ট এটা সিৰ পিছফালে ড্ৰ কৰো হ'ব প্লেস কৰাম যদি সিৰ পিছফালে যদি আমি কি কৰো বিয়ন্ড সি যদি আমি অবজেক্ট এটা প্লেস কৰো ইয়াত যদি আমি কি কৰো ইয়াত যদি আমি কৰো যে সিৰ সিতে মানে সেন্টাৰ অফ কাৰ্ভেচাৰ মানে ভাজক কেন্দ্ৰতে আমি কি কৰো অবজেক্ট এটা যদি ৰাখি দিও আৰু 3 নম্বৰটো আমি কি কৰো ফোকাসৰ আৰু পোলৰ মেৰুৰ মাজত যদি পি মানে কি হ'ব মেৰু তাৰ মাজত যদি আমি অবজেক্ট এটা প্লেস কৰো এটো AB এটো AB এতিয়া আমি গুটেই কিটাতে ইমেজটো কেনেকৈ প্ৰডিউস হ'ব হেতু আমি চাওঁ আমি ডায়াগ্ৰাম কিটা আমি কিটা মুখস্থ প্ৰেক্টিস কৰিটো মনত ৰাখিব লাগিব বা ৰুল কিটা এপ্লাই কৰিলে হ'ল যে প্যাৰালেল লাইন যদি ড্ৰ কৰো তেনে হলে ফোকাসৰ মাজেদি ঘূৰি আহিব হ'ব প্যাৰালেল লাইন যদি ড্ৰ কৰো ফোকাসৰ মাজেদি ঘূৰি আহিব আৰু ফোকাসৰ মাজেদি যদি ড্ৰ কৰাম তেনে হলে কি হ'ব প্যাৰালেল লাইন কি হ'ব হিচাপে ঘূৰি আহিব গতিকে এটো মই হাতে দিও কাৰণে খেলি মেলি হ'ব তোমালোকে স্কেলে দি আকি চাবা এতিয়া ৰিফ্লেক্টেড ৰে কিটালে যোনটো পইণ্টত কটাকটি কৰিব হেতু পইণ্টতে আমাৰ কি হয় ইমেজটো প্ৰডিউস হয় গতিকে ৰিফ্লেক্টেড ৰে কোনটো ডাল এডাল আৰু এডাল ইহাতি কোড প্ৰডিউস কৰিলে ইয়াতে কটাকটি কৰিলে গতিকে এইটো পইণ্টতে ইমেজটো প্ৰডিউস হ'ব a dash b dash হ'ব ইয়াত যদি চাওঁ ইয়াত যদি আমি প্যাৰালেল লাইন ড্ৰ কৰো তেনহলে ফোকাসৰ মাজেদি ঘূৰি আহিব আৰু যদি ফোকাসৰ মাজেদি ড্ৰ কৰাম তেনহলে প্যাৰালেল লাইন ঘূৰি আহিব হ'ব ৰুলটো কিমানে ফোকাসৰ মাজেদি গলে প্যাৰালেল লাইন ঘূৰি আহিব আৰু প্যাৰালেল লাইন গলে ফোকাসৰ মাজেদি ঘূৰি আহিব এতিয়া কোনটো পইণ্টত কটাকটি কৰিলে এই সিৰ গুণে গুণে একতে কটাকটি কৰিলে হ'ব যদি আমি এইটোত চাওঁ প্যাৰালেল লাইন যদি ড্ৰ কৰো ফোকাসৰ মাজেদি ঘূৰি আহিব প্যাৰালেল লাইন ড্ৰ কৰিলে এতিয়া ফোকাসৰ মাজেদি ৰুলটো আমি এপ্লাই কৰিবলৈ অসুবিধা হ'ব গতিকে আমি নোৱাৰিম গতিকে আমি সিৰ পৰা সেন্টাৰ অফ কাৰ্ভেচাৰৰ পৰা যদি ৰেডাল ড্ৰ কৰো ইয়াত যদি ড্ৰ কৰাম তেনে হলে কি হ'ব এবাৰ পুনে পুনে গৈ পুনে পুনে ঘূৰি আহিব তোমাৰ থাকিব জায়গা নাই কাৰণে ইয়াতে দি দিলো ইয়াত কি হ'ব পুনে পুনে গৈ পুনে পুনে ঘূৰি আহিব কাৰণ সিৰ পৰা যিডাল ৰে স্ফেয়াৰখনলৈ যাব হেতু কেনেকুৱা হয় এটো সদায় ৰেডিয়াস ডালে কি হয় ৰেডিয়াস ডালে যিকোনো স্ফিয়াৰৰ কাৰণে স্ফেৰিকেল সাৰফেসৰ কাৰণে নরমাল হ'ব গতিকে ৰিফ্লেকশনৰ লগতে কি হ'ব ৰিফ্লেকশনৰ লগতে যিমানটো এংগলত যাব হিমানটো এংগলতে গুছি যাব গতি নরমালৰ পুনে পুনে গলে কি হ'ব পুনে পুনে ঘূৰি আহিব একাৰণে সিৰ পৰা গলে সি লৈকে ঘূৰি আহিব গতিকে এতিয়া কিন্তু এইকিডাল যদি আমি বহাই দিই এডাল আৰু এডাল ৰিফ্লেক্টেড ৰে কিডাল কটাকটি নকৰে গতিকে এইকিডাল যদি আমি এফালে
বেক সাইডত বিহাইন্ড দা মিৰৰ বহাই দিও বিহাইন্ড দা মিৰৰ ক্ৰস কৰিব এটো পইণ্টত কটাকটি কৰিব হ'ব মই হাতে দিয়া কাৰণে খেলি মেলি আছে এতিয়া তুমি যদি গোটেই কিটা ডায়াগ্ৰাম চোৱা তাৰ পৰা আমি কি কনক্লুজন দিব পাৰো এতিয়া ইয়াত যদি আমি চাও h ডেশৰ ভ্যালুটো কিমান h ডেশৰ ভ্যালুটো h ৰ ভ্যালুটো যেনিবা এটো যদি 5 সেন্টিমিটাৰ যদি হয় তেনেহলে এটো সাইজটো কি হৈছে সৰু হৈছে এটো যদি 5 সেন্টিমিটাৰ হয় এটো যদি আমি লব পাৰিম 2 সেন্টিমিটাৰ হ'ব এটো যদি 5 সেন্টিমিটাৰ হয় এটো কিমান হ'ব 2 সেন্টিমিটাৰ কিন্তু এটো কেনেকে আছে উল্টাকে আছে এটো উল্টাকে আছে গতিকে কি হ'ব ইয়াত মাইনাস দিম হ'ব ইয়াত যদি চাও ইয়াত যদি এটো 5 সেন্টিমিটাৰ হয় তেনেহলে এটো কি হ'ব 5 সেন্টিমিটাৰ এটো 5 সেন্টিমিটাৰ যদি এটো 5 সেন্টিমিটাৰ যেহেতু সেন্টাৰ অফ কাৰ্ভেচাৰ যিকিটা ইমেজ প্ৰডিউস কৰিব অবজেক্টৰ সাইজৰ হৈতে সমান হ'ব গতিকে h যদি আমাৰ 5 সেন্টিমিটাৰ হয় তেনেহলে h ডেছৰ কিমান হ'ব 5 সেন্টিমিটাৰ ইয়াত যদি চাও এটো যদি 5 সেন্টিমিটাৰ হয় এটো আমি ধৰা হল 10 সেন্টিমিটাৰ মান হৈ যাব গতিকে এটো আমি যদি লও h equal to 5 centimeter তেনেহলে এটো হ'ব 10 centimeter এইটা ভ্যালু কিটা মই জাস্ট ডায়াগ্ৰাম কিটা চাই পেলাই লিখি দিছো হ'ব ভ্যালু কিটা এনেকুৱা হ'ব এটোত চোৱা এটোত কি হ'ব এটোত h আছিল 5 centimeter এটোত কি হ'ব লাগিছিল উল্টা হৈ গ'ল এটো কি হ'ব লাগিছিল মাইনাস হ'ব মাইনাস 5 centimeter হ'ব যেহেতু এটো উল্টা হৈ আছে গতিকে এটো কি হ'ব মাইনাস 5 centimeter হ'ব এটো কিন্তু থিয়কে আছে এটো ওপৰলে আছে এটো ওপৰলে আছে গতিকে দুইটাই কি হ'ব প্লাস হ'ব আৰু এটো কি হ'ব এটো প্লাস হ'ব এটো মাইনাস হ'ব এতিয়া যদি আমি m ৰ ভ্যালু উলিয়াম তেনেহলে m ৰ ভ্যালু কিমান পাম h dash by h গতিকে ফৰ্মুলাটো যদি আমি পাতি দিও 5/2 গতিকে ভ্যালুটো পাম 0.4 minus 0.4 এটো যদি চাও m ৰ ভ্যালুটো কিমান পাম -5/5 -1 h dash by h হ'ব গতিকে -5/5 -1 এটো যদি চাও আমি m equal to হ'ব 10 divided by 5 মানে হ'ব m equal to +2 বুজি পালা নাই চোৱা এটো সাইজটো যদি হৰু হয় আমি কি কৈছিলো প্ৰথমতে ম্যাগনিফিকেশন যেতিয়া প্ৰডিউস হ'ব কিমান হ'ব ইমেজৰ হাইটটো আৰু অবজেক্টৰ হাইটটো ৰেশিওটো লম গতিকে ইয়াত যদি আমি ৰেশিও কিটা উলিয়াও তেতিয়া কিমান পালো -0.4 -1 আৰু +2 গতিকে মই প্ৰথমতে কৈছিলো 1 হলে কি হ'ব ইকুৱেল সাইজ হ'ব যদি -2 1 তকে সৰু হয় তেনেহলে কি হ'ব সাইজটো সৰু হ'ব আৰু 1 তকে ভ্যালুটো ডাঙৰ হলে সাইজটো কি হ'ব ইমেজৰ সাইজটো ডাঙৰ হ'ব গতিকে এইটোত চোৱা সাইজটো ডাঙৰ আছিল অবজেক্টটো ইমেজটো কি হৈ গ'ল সৰু হৈ গ'ল গতিকে ভ্যালুটো কি উলালে 0.4 ইয়াৰ কি হ'ব সমান সাইজৰ আছিল গতিকে m ইকুৱেল টু কিমান 1 উলালে গতিকে এই কাৰণে কি হ'ব এটো তোমাৰ সমান সাইজৰ হ'ব যদি এটো ভ্যালু কিটা মই লৈ লৈছো কিন্তু আমাৰ যদি ৰিয়েল কে আমি যদি কোৱেশ্চন নিউমেৰিকেল প্ৰবলেম লৈ যদি কৰো তেতিয়া আমি একেটাই পাম মই নিউমেৰিকেলটা কৰি দিম বাৰু ইয়াৰ যদি আমি চাও 5 হলে তো যদি 10 হয় তেনেহলে এটো কিমান পালো +2 আৰু এটো সাইজটো ডাঙৰ গতিকে 1 তকে ডাঙৰ ভ্যালু পালো এতিয়া প্লাস মাইনাস গিটাই কি বুজাব m equal to -0.4 মাইনাস চিনটোৱে বুজাব যে অবজেক্টটোৱে যেটো ইমেজ প্ৰডিউস কৰিব কনকেভ মিৰৰখনত অবতল দাপনখনত হেতু কি হ'ব ৰিয়েল হ'ব গতিকে ৰিয়েল ইমেজ যেতিয়াই প্ৰডিউস কৰিব মিৰৰ বা লেন্স কি হ'ব m to মাইনাস হ'ব হেতু ফেক্ট যে m is negative for real image আসামিজত কি হ'ব হট প্ৰতিবিম্বৰ কাৰণে m ৰ ভ্যালুটো বিবৰ্ধনৰ ভ্যালুটো কি হ'ব সদায় নেগেটিভ হ'ব আৰু যদি এটো চাও m to +2 কিহত প্ৰডিউস কৰিলে ৰাইট সাইডত প্ৰডিউস কৰিলে বেক সাইডত প্ৰডিউস কৰিলে বিহাইন্ড দা মিৰৰ গতিকে কি হ'ব m to +2 ওলালে গতিকে +2 এ কি বুজাব যে লেন্সৰ কাৰণে যেতিয়াই প্লাস ওলাব যেতিয়াই ভ্যালুটো আমাৰ প্লাস ওলাব গম পাবা সেই ভ্যালুটো কিহৰ দিয়া আছে ভাৰ্চুৱেল ইমেজৰ গতিকে m is positive for
ভাৰ্চুৱেল ইমেজ ভাৰ্চুৱেল মানে কি আছামিজত ভাৰ্চুৱেল মানে হল অসৎ প্ৰতিবিম্ব গতিকে m টো কি হ'ব প্লাস হ'ব কেতিয়া m টো প্লাস হ'ব কেতিয়া ভাৰ্চুৱেল ইমেজ প্ৰডিউস কৰি